শ্ৰদ্ধাৰ ৰাইজ, আজি অলপ সামাজিক ভণ্ডামি বিশ্লেষণ কৰিবলৈ ওলাইছে। শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই যিদিনাখন শিৱসাগৰৰ DC গৰাকীক বানপীড়িত ৰাইজে উপযুক্ত পৰিমাণে সাহায্য নোপোৱাৰ কাৰণে জবাবদিহি কৰিছিলে, সেইদিনা বহু লোকক এনেধৰণে কোৱা শুনিছিলোঁ যে তেখেত এগৰাকী DC হয়, DC গৰাকীক তেনেধৰণে ব্যৱহাৰ কৰিব নাপায়। তাৰমানে তলতীয়া কৰ্মচাৰী, তৃতীয় বৰ্গৰ কৰ্মচাৰী, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক তেনেধৰণে ব্যৱহাৰ কৰিব পাৰি নেকি? No one in this country can humiliate, misbehave or abuse any other citizen of this country just because they hold a high office. Even the President of India is not empowered to humiliate, misbehave or abuse any single citizen of this country. Simply holding a high office does not empower a person to misbehave, to humiliate, abuse any other citizen of this country. মানুহৰ পদবিলৈ এতিয়া মানুহৰ ডিগনিটি নিৰ্ধাৰণ কৰিব নেকি? ভাৰতবৰ্ষত প্ৰতিগৰাকী নাগৰিকৰে ডিগনিফাইড লাইফ এটা জীয়াই থকাৰ অধিকাৰ আছে। DC এগৰাকীক তেনেধৰণে ব্যৱহাৰ কৰিব নোৱাৰি, তলতীয়া কৰ্মচাৰী এগৰাকীক পাৰি, উচ্চপদস্থ বিষয়াসকলে অন কেমেৰা শিক্ষাগুৰুসকলক বিদ্যালয়লৈ সোমাই গৈ ধমক দিব পাৰিব, নাইবা অফিচলৈ সোমাই গৈ তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক ধমক দিব পাৰিব, DC এগৰাকীক ধমক দিব নোৱাৰিব, এনেধৰণৰ কোনো কথা নাই। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিগৰাকীও যদি সাধাৰণ নাগৰিক এগৰাকীক অপমান কৰে, অপব্যৱহাৰ কৰে, তেনেহ'লে ৰাষ্ট্ৰপতিগৰাকীও আইনৰ আওতালৈ আহিব। যি মুহূৰ্তত কোনো এগৰাকী নাগৰিকে অইন এগৰাকী নাগৰিকক অপব্যৱহাৰ কৰে, অপমান কৰে, সেই মুহূৰ্তত তেওঁ আইনী অপৰাধ সংঘটিত কৰে, তেওঁ ডেফেমেশ্যনৰ আণ্ডাৰত আহি যাব। গতিকে এনেধৰণৰ ভণ্ডামিবোৰ এৰিবলৈ হ'ল যে DCক অপমান কৰিব নোৱাৰি, অপব্যৱহাৰ কৰিব নোৱাৰি, কোনোবা শিক্ষকক বিদ্যালয়লৈ গৈ অপমান কৰিব পাৰি, কোনোবা তলতীয়া কৰ্মচাৰীক অফিচলৈ গৈ অপমান কৰিব পাৰি, চকীদাৰ এগৰাকীক অপমান কৰিব পাৰি, কাকোৱেই নোৱাৰি। কোনো এগৰাকী নাগৰিকে অইন এগৰাকী নাগৰিকৰ লগত যদি তেনেকুৱা কৰে, তেওঁ আইনৰ আওতালৈ আহি যাব। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে DC এগৰাকীক ৰাস্তাত ধমক দিয়া কাৰ্যটো সমৰ্থন কৰিব আৰু বিধায়কগৰাকীয়ে DC এগৰাকীক জবাবদিহি কৰা কাৰ্যটো সমৰ্থন নকৰিব। এনেধৰণৰ ভণ্ডামিবোৰ এৰিবলৈ হ'ল। মানুহৰ প্ৰতিগৰাকী ভাৰতীয়ৰ সন্মান সহকাৰে জীৱন জীয়াই থকাৰ অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানে সকলোকে দিছে। আৰু যদি সেই কথা বতৰাবোৰ কোনোবাই উলংঘা কৰে, কাৰোবাক অপমান কৰে আৰু যদি তাৰ এভিডেন্স থাকে, তেনেহ'লে আইনৰ আওতালৈ আহি তেওঁ শাস্তি পাব, তেওঁ যিমান ডাঙৰ মানুহ নহওক। আৰু যদি কেতিয়াবা তেনেকুৱা কাম কৰিবলগীয়া হয়, যদি কোনোবা অফিচাৰক জবাবদিহি কৰিবলগীয়া হয়, ৰাইজৰ স্বাৰ্থত যদি কেতিয়াবা অনিয়ম হৈ থাকে, দুৰ্নীতি হৈ থাকে, তেনেহ'লে প্ৰথমতে বৰমূৰীয়াসকলক কৰি ল'ব লাগে। যদি বুলি কৈছোঁ, এনেধৰণৰ অপমান কেতিয়াও গ্ৰহণযোগ্য নহয়, সেই কথাটো হয়, কাকোৱে কৰিব নালাগে। চকীদাৰক এজনকো কৰিব নালাগে, DCকো কৰিব নালাগে। আৰু সেই কামটো সাধাৰণ নাগৰিক এগৰাকীয়েও কৰিব নোৱাৰে, মিনিষ্টাৰেও কৰিব নোৱাৰে, ৰাষ্ট্ৰপতিগৰাকীয়েও কৰিব নোৱাৰে, কোনেও কৰিব নোৱাৰে। আৰু যদি কৰিবলগীয়া হয়, তেনেহ'লে বৰমূৰীয়াসকলৰ পৰা প্ৰথমতে আৰম্ভ হ'ব লাগে, কাৰণ এই বৰমূৰীয়াসকলৰ হাতত আমাৰ জিলাসমূহ থাকে, ৰাজ্য থাকে, দেশ থাকে। আমি আকৌ কৈছোঁ, কেতিয়াও আমি এনেধৰণৰ ব্যৱহাৰ সমৰ্থন নকৰোঁ বা সমৰ্থনযোগ্য নহয়। আৰু যদি তেনেধৰণৰ ৰাইজৰ স্বাৰ্থত কেতিয়াবা কৰিবলগীয়া হয়, তেনেহ'লে ঠিকেই কাম যে বৰমূৰীয়াসকলৰ পৰা প্ৰথম সেই কাম আৰম্ভ কৰিব লাগে। ধন্যবাদ। জয় আই অসম।